নিজকে সৰ্বজ্ঞানী বুলি জাহিৰ কৰা মন্ত্ৰীজনক মূৰ্খ আখ্যা দিয়া হৈছে। আনক অশিক্ষিত বুলি সমালোচনা কৰা মন্ত্ৰীজনক অজ্ঞানী আখ্যা দিয়া হৈছে। মন্ত্ৰী জয়ন্ত মল্লৰ বিৰুদ্ধে মুখ খুলিছে ৰাজ্যৰ মহাবিদ্যালয়ৰ অধ্যক্ষসকলে। মন্ত্ৰী জয়ন্ত মল্লক বুজাই দিয়া হৈছে অধ্যক্ষ আসনৰ গৰিমা আৰু পদমৰ্যাদাৰ বিষয়ে। এই আসনখনত বহিবলৈ এজন শিক্ষাগুৰু কিমান দক্ষ আৰু শিক্ষিত হ'ব লাগে। অজ্ঞানী উপাধি লাভ কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱালৈ নীতি শিক্ষা স্বৰূপে এই বাণী। এইখিনি শিক্ষাগত অৰ্হতাৰ অধিকাৰী হয়নে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা? যদি নহয় তেন্তে ভালখিনিৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীৰ পৰা কি আদৰ্শ গ্ৰহণ কৰিলে ৰাজনৈতিক জীৱনত? এইগৰাকী মুখ্যমন্ত্ৰী ৰাজ্যৰ দীৰ্ঘ সময়ৰ শিক্ষামন্ত্ৰী হিচাপে আছিল। এদিনলৈও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহাবিদ্যালয়ৰ অধ্যক্ষৰ আসনত বহাৰ নজিৰ নাছিল। শিক্ষামন্ত্ৰীগৰাকীও বিদ্যালয় মহাবিদ্যালয়ৰ অধ্যক্ষৰ আসনত নবহে, কাৰণ তেওঁলোক শিক্ষিত আৰু জ্ঞানী। আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা হৈছে স্বঘোষিত শিক্ষিত ব্যক্তি। এই দৃশ্যই তাৰ স্পষ্ট উদাহৰণ। অধ্যক্ষৰ আসনখন মন্ত্ৰীক এৰি দিয়াটোত ভুল অধ্যক্ষৰো। আগন্তুক দিনত এনে পৰম্পৰা সৃষ্টি নকৰিবলৈ আহ্বান সদৌ অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদৰ। এইদৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কাৰ্যক কেন্দ্ৰ কৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। গৰু চুৰত অভিযুক্ত, পত্নীক ৰাজসাহায্য প্ৰদান, মন্ত্ৰিত্বৰ কালত অবাধ সম্পত্তিৰ গৰাকী হোৱা, সাংবাদিকক তুচ্ছতাচ্ছিল্য কৰা ঘটনাৰ পিছত পুনৰ অধ্যক্ষৰ আসনৰ গৰিমাক ধূলিসাৎ কৰি নতুন পৰম্পৰা সৃষ্টিৰে তীব্ৰ সমালোচনাৰ বলি হৈছে স্বঘোষিত জ্ঞানী ব্যক্তি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।